নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আপডেট আছাম 25। আজি পুনৰ এটা ভাল খবৰ লৈ আহিছোঁ, কিয়নো ঈশানোদয় স্কলাৰশ্বিপৰ ৰিনিউৱেল অপশ্যন আহি গ'ল। তো আপোনাৰো যদি আহিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু আপুনি কিমান পাৰ্চেণ্টেজ পাইছিলে সেইটো কমেণ্ট কৰি জনাব। তো মই আজি সেই ঈশানোদয় স্কলাৰশ্বিপৰ ৰিনিউৱেল অপশ্যন যে আহিছে এইটো আপোনাক চেক কৰাই দেখাই আছোঁ। তো ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব, আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ক্ৰম বাজাৰত NSP স্কলাৰশ্বিপ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব, ইয়াত আছে NSP। এইটো ৱেবছাইটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আহিব 4 লাইন। এইটো 4 লাইনত ক্লিক কৰি এপ্লাই ফৰ স্কলাৰশ্বিপত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াত আহি যাব লগইন উইথ আধাৰ বা লগইন উইথ OTR। যদি আপোনাৰ আধাৰ নম্বৰ লগইন কৰিব বিচাৰে তেনেহ'লে এইটো লগইন কৰিব পাৰিব, আৰু যদি OTR নাম্বাৰে লগইন কৰিব বিচাৰে তেনেহ'লে OTR নাম্বাৰে লগইন কৰিব পাৰিব। তো মই এতিয়া OTR নাম্বাৰে লগইন কৰি দেখাই আছোঁ। লগইন কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে ৰিনিউৱেল। যদি আপুনি ৰিনিউৱেল অপশ্যন আহিছে তেনেহ'লে 100% আপুনি পইচা পাব আৰু কোনো টেনশ্যন নাই। তো এতিয়া মই আপোনাক আৰু এটা স্কলাৰশ্বিপ চেক কৰি দেখাম, যিজনৰ পাৰ্চেণ্টেজ আছিল 81.6। এতিয়া মই চেক কৰি দেখাই আছোঁ। লগ আউট, লগ ইন এগেইন। মই আৰু এটা চেক কৰি দেখাই আছোঁ। অলপ সময় ৱেইট কৰিব। এয়া এনেকুৱা আহিছে। ইয়াত দিয়া আছে তলত একেবাৰে চাব, লাষ্ট আপডেটেড অন ছেপ্টেম্বৰ। ইয়াত কোনো ৰিনিউৱেল অপশ্যন অহা নাই। তো এজন ল'ৰাৰ পাৰ্চেণ্টেজ হৈছে 81.6, কিন্তু তেওঁৰ ছিলেক্টেড ফৰ স্কলাৰশ্বিপ বা মেৰিট ন আহিছে। তো ইয়াৰ পৰা আমি গম পাওঁ বা ক'ব পাৰোঁ এইবাৰ স্কলাৰশ্বিপৰ কাট অফ 82 গৈছে। বন্ধু বান্ধৱীসকল, আপোনাৰ কিমান গৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু আপোনাৰ ইয়েছ আহিছে নে ন আহিছে এইটোও কমেণ্ট কৰি জনাব, আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। সিহঁতৰ যদি ৰিনিউৱেল অপশ্যন আহিছে তেনেহ'লে ভাল, নাহিলেতো আৰু বেয়াই।